হেল্ল' ছাত্ৰছাত্ৰীসকল স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল এক্সাম গুৰু আছামিজলৈ। গতিকে ছাত্ৰছাত্ৰীসকল আজি তোমালোকৰ লগত এইটো ভিডিঅ'ত আলোচনা কৰিম তোমালোকৰ ছায়েন্সৰ কিছুমান খুবেই গুৰুত্বপূৰ্ণ 100% কমন কিছুমান MCQ। গতিকে ছাত্ৰছাত্ৰীসকল তোমালোকে উত্তৰৰ সৈতে এইটো ভিডিঅ'ত তোমালোকৰ MCQ আলোচনা কৰিম। গতিকে ছাত্ৰছাত্ৰীসকল তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকা। গতিকে ছাত্ৰছাত্ৰীসকল তোমালোকে ইয়াতে প্ৰথমটো যিটো প্ৰশ্ন আছে যে তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোনকেইটা শুদ্ধ। গতিকে এইটো এটা বিক্ৰিয়া দিছে, এই বিক্ৰিয়াটো কি হৈছে লেড বিজাৰিত হৈছে, কাৰ্বন জাৰিত হৈছে, কাৰ্বন ডাই অক্সাইড জাৰিত হৈছে, লেড অক্সাইড জাৰিত হৈছে। গতিকে ছাত্ৰছাত্ৰীসকল ইয়াৰ উত্তৰটো 1 নম্বৰটো এ আৰু বি হ'ব। তাৰ পিছতে চোৱা তোমালোকে এইটো প্ৰশ্ন কিতাপৰ পৰা ডাইৰেক্ট আহিছে তোমালোকৰ যে NaOH দ্ৰৱ এটা 10 ml এইটো তোমালোকৰ অনুশীলনীতে আছে। গতিকে ইয়াৰ উত্তৰ 16 ml হ'ব। তাৰ পাছৰ প্ৰশ্নটো চোৱা তোমালোকে যে লুৰ টাৱা এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ তলৰ কোনটো পদ্ধতি উপযুক্ত হ'ব। গতিকে ছাত্ৰছাত্ৰীসকল ইয়াৰ উত্তৰটো হ'ব জিংকৰ প্ৰলেপ দি। তাৰ পাছতে ছাত্ৰছাত্ৰীসকল তোমালোকে চাব পাৰি আছা যে নেক্সট যিটো প্ৰশ্ন আছে যে ছালফাইড আকৰৰ পৰা ধাতু নিষ্কাশন কৰোঁতে আকৰটো ধাতৱ অক্সাইডলৈ পৰিৱৰ্তিত কৰা হয়। এই পদ্ধতিটোক কোৱা হয় দগ্ধীকৰণ, শোধন, বিজাৰণ, তাপজাৰণ। ইয়াৰ উত্তৰটো হ'ব তাপজাৰণ। তাৰ পাছৰ যিটো প্ৰশ্ন আছে যে ৰন্ধনৰ সময়ত ব্যৱহৃত বৰ্তনৰ তলফালে কলা পৰে কিয়নো ইয়াতে অপশ্যন দিয়া আছে তোমালোকে ইয়াৰ উত্তৰটো হ'ব বি নম্বৰটো ইন্ধন সম্পূৰ্ণৰূপে দহন নহয়। তাৰপিছত যিটো 6 নম্বৰ প্ৰশ্ন আছে এই প্ৰশ্নটো তোমালোকে চোৱা যে ছডিয়াম হাইড্ৰক্সাইডৰ লগত বিক্ৰিয়া ঘটি এষ্টাৰ পুনৰ এলকহল আৰু কাৰ্বক্সিলিক এচিডৰ ছডিয়াম লৱণলৈ ৰূপান্তৰিত হোৱা বিক্ৰিয়াটো বোলা হয়। ইয়াৰ উত্তৰটো হ'ব চেপনিফিকেশ্যন। তাৰপিছত ছাত্ৰছাত্ৰীসকল তোমালোকে চোৱা ইয়াতে 7 নম্বৰ যিটো প্ৰশ্ন আছে যে মৌল এক্সে এইটো কিতাপৰ পৰা আহিছে ডাইৰেক্ট তোমালোকে জানাই। ইয়াৰ উত্তৰটো হ'ব মেগনেছিয়াম। তাৰ পিছৰ প্ৰশ্নটো চোৱা যে তলৰ কোনবিধ পাচক ৰসে ক্ষুদ্ৰান্তত খাদ্যদ্ৰব্যক ক্ষাৰকীয় গুণবিশিষ্ট কৰে। গতিকে ইয়াৰ উত্তৰটো হ'ব পিত্তৰস। তাৰ পিছৰ যিটো প্ৰশ্ন আছে যে তলৰ কোনটো বৃক্কৰ মৌলিক পৰিস্ৰাৱনৰ একক। ইয়াৰ উত্তৰটো হ'ব নেফ্ৰন। তাৰ পিছৰ প্ৰশ্নটো চোৱা যে তলৰ কোনটো মানুহৰ মস্তিষ্কৰ মুখ্য চিন্তা কৰা অংশ। গতিকে এইটো সকলোৱে জানা, ইয়াৰ উত্তৰটো হ'ব প্ৰমস্তিষ্ক। এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু আহিব, এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন। তাৰপিছত চোৱা পিটুইটাৰী গ্ৰন্থিয়ে ক্ষৰণ কৰা হৰম'নবিধ হ'ল। ইয়াৰ উত্তৰটো হ'ব বৃদ্ধি হৰম'ন। তাৰ পিছৰ যিটো প্ৰশ্ন আছে যে পুং আৰু স্ত্ৰী জনন কোষৰ মিলনক কোৱা হয়। ইয়াৰ উত্তৰটো হ'ব নিষেচন। তাৰ পিছৰ প্ৰশ্নটো চোৱা তলৰ কোনগৰাকী বিজ্ঞানিক বংশগতিবিদ্যাৰ জনক আখ্যা দিয়া হয়। এইটো ইম্পৰ্টেণ্ট, মেণ্ডেল। তাৰ পিছৰ যিটো প্ৰশ্ন আছে যে দাপোন এখনৰ পৰা যিমানে দূৰত থিয় নোহোৱা লাগে প্ৰতিবিম্বটো সদায় থিয় হয়। দাপোনখন কেনেকুৱা হ'ব পাৰে। গতিকে ইয়াৰ উত্তৰটো হ'ব ডি নম্বৰটো যে হয় সমতল নহয় উত্তল। তাৰ পাছৰ যিটো প্ৰশ্ন আছে তাৰ পাছৰ প্ৰশ্নটো চোৱা যে চকুৰ যি অংগৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন হয় সেয়া হ'ল চিলিয়াৰী পেশী। তাৰ পাছৰ যিটো নেক্সট প্ৰশ্ন আছে যে তলৰ কোনটো শক্তিৰ ব্যৱহাৰিক বাণিজ্যিক একক। গতিকে ইয়াৰ উত্তৰটো হ'ব জুল, কিলোৱাট। ইয়াৰ উত্তৰটো হ'ব কিলোৱাট ঘণ্টা। তাৰ পাছৰ প্ৰশ্নটো চোৱা যে বিদ্যুৎ চুম্বকীয় আৱেশৰ পৰিঘটনাটো হৈছে, এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন। ইয়াৰ উত্তৰটো হ'ব চি নম্বৰটো যিটো অপশ্যন আছে যে চুম্বক আৰু কুণ্ডলীৰ মাজৰ আপেক্ষিক গতিৰ বাবে এটা কুণ্ডলীত আবিষ্ট প্ৰবাহ সৃষ্টি হোৱাৰ প্ৰক্ৰিয়া। তাৰ পিছৰ প্ৰশ্নটো চোৱা যে আমি ব্যৱহাৰ কৰা বেছিভাগ শক্তিৰ উৎসই সঞ্চিত সৌৰশক্তিক প্ৰতিনিধিত্ব কৰে। তলৰ কোনটো সূৰ্যৰ শক্তিৰ পৰা আহৰণ কৰা হয়। ইয়াৰ উত্তৰটো হ'ব নিউক্লিয় শক্তি। তাৰ পিছৰ প্ৰশ্নটো চোৱা উপভোক্তাৰ এটা পৰ্যায়ৰ পৰা পৰৱৰ্তী পৰ্যায়লৈ যোৱা জৈৱ পদাৰ্থৰ পৰিমাণৰ গড় মান হ'ল। ইয়াৰ উত্তৰটো হ'ব ডি নম্বৰ 10%। তাৰপিছত চোৱা হিমাচল প্ৰদেশত প্ৰচলিত পানীৰ সঞ্চয়ন পদ্ধতিটো কি। ইয়াৰ উত্তৰটো হ'ব কুলহ। ইয়াৰ পাছত ছাত্ৰছাত্ৰীসকল তোমালোকৰ লগত কিছুমান শ্বৰ্ট প্ৰশ্ন আহিম। এইবাৰ এই শ্বৰ্ট প্ৰশ্নকেইটা ইয়াৰ পৰা তোমালোকৰ MCQ টাইপ আহিব। গতিকে ছাত্ৰছাত্ৰীসকল এটা বিয়োজন সংযোজন এই বিক্ৰিয়াবোৰ তোমালোকে ভালদৰে শিকিবা। এই বিক্ৰিয়াৰ পৰাই তোমালোকৰ এটা প্ৰশ্ন আহিব। এইটো চোৱা যে এটা বিয়োজন বিক্ৰিয়াৰ উদাহৰণ দিয়া। গতিকে ছাত্ৰছাত্ৰীসকল অপশ্যন MCQ টাইপ আহিলে এনেকুৱাকৈ আহিব যে এটা তলত দিয়া কোনটো বিয়োজন বিক্ৰিয়াৰ উদাহৰণ। 4টা এনেকুৱা ধৰণৰ বিক্ৰিয়া দি দিব, তাৰ পৰা কোনটো বিয়োজন বিক্ৰিয়া হ'ব সেইটো দিব লাগিব। গতিকে ইয়াৰ উত্তৰটো হ'ব এইটো। তাৰ পিছৰ প্ৰশ্নটো চোৱা যে কঠিন পানী কোমল কৰাৰ কাৰণে ব্যৱহাৰ কৰা ছডিয়াম যৌগটোৰ নাম লিখা। ইয়াৰ উত্তৰটো হ'ব কাপোৰ ধোৱা ছ'ডা। তাৰ পিছৰটো চোৱা সংকৰ ধাতু কি। এইটো বহুত ইম্পৰ্টেণ্ট কিন্তু মেট্ৰিক ফাইনেল 2024ৰ বাবে যে সংকৰ ধাতু হ'ল দুটা বা ততোধিক ধাতু নাইবা ধাতু আৰু অধাতুৰ সমহত গোটা মিশ্ৰণ। তাৰ পিছৰ প্ৰশ্নটো চোৱা তাপৰ কম পৰিবাহী দুটা ধাতুৰ নাম সীহ আৰু পাৰা।
তাৰপিছত চাইক্লোহেক্সেনৰ আণৱিক সংকেত লিখা আৰু ইয়াৰ গঠন আঁকা। গতিকে এইটো 2 মাৰ্কছৰ কাৰণে তোমালোকৰ পৰীক্ষাত আহি যাব পাৰে, কিন্তু এইটো ভালদৰে শিকি ল'বা। চাইক্লোহেক্সেনৰ আণৱিক সংকেত আৰু ইয়াৰ গঠন আঁকা। তাৰপিছত ছাত্ৰ-ছাত্ৰীসকল তোমালোকে চাবা যে এলডিহাইডৰ কাৰ্যকাৰী মূলকৰ সংকেত লিখা। গতিকে এলডিহাইডৰ কাৰ্যকাৰী মূলকৰ সংকেতখিনি তোমালোকে ভালদৰে 4 নম্বৰ চেপ্টাৰ কাৰ্বন আৰু তাৰ যৌগৰ চেপ্টাৰটোৰ পৰা তোমালোকে ধুনীয়াকৈ শিকি ল'বা। ইয়াত আৰু কি কি কাৰ্যকৰী মূলক আছে গোটেইকেইটাৰ কাৰ্যকৰী মূলকৰ সংকেতখিনি তোমালোকে ভালদৰে শিকি ল'বা। খুবেই ইম্পৰ্টেণ্ট, পৰীক্ষাত আহিবই। তাৰপিছত যিটো আছে প্ৰশ্ন, দ্বিতীয় কক্ষত প্ৰথম কক্ষৰ দুগুণ ইলেক্ট্ৰন থকা মৌলটোৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব কাৰ্বন। তাৰ পিছৰ প্ৰশ্নটো চোৱা, পত্ৰৰন্ধ্ৰৰ ছিদ্ৰটি মুকলি হোৱা আৰু বন্ধ হোৱা কাৰ্যৰ লগত জড়িত কোষ দুটাৰ নাম। গতিকে পত্ৰৰন্ধ্ৰৰ ছিদ্ৰটি মুকলি হোৱা আৰু বন্ধ হোৱা কাৰ্যৰ লগত জড়িত কোষ দুটাৰ নাম হ'ল ৰক্ষী কোষ। তাৰ পিছৰ প্ৰশ্নটো হ'ল যে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ আৰু শৰীৰৰ আন আন অংশৰ মাজত সংযোগ স্থাপন কৰা স্নায়ুতন্ত্ৰবিধ কি? গতিকে ইয়াৰ উত্তৰটো হ'ব প্ৰান্তীয় স্নায়ুতন্ত্ৰ। পিছৰ প্ৰশ্নটো চোৱা যে ইম্পৰ্টেণ্ট প্ৰশ্ন আৰু এটা আছে যে স্থিৰ শৰীৰত ডিম্বাণু এটা নিষেচিত নহ'লে কি হয়? এইটো ইম্পৰ্টেণ্ট, 2 মাৰ্কছৰ কাৰণে আহি যাব পাৰে যে স্থিৰ শৰীৰত ডিম্বাণু এটা নিষেচিত নহ'লে জৰায়ুৰ ডাঠ হৈ পৰা আন্ত আৱৰণখন লাহে লাহে ছিগি যায় আৰু ই ৰক্ত আৰু শ্লেষ্মা হিচাপে যোনিপথেৰে ওলাই আহে। এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন। তাৰপিছত সমসংস্থ চৰিত্ৰবোৰ কি? এইটো ভালদৰে শিকিবা। সমসংস্থ চৰিত্ৰ, ইয়াৰ পৰা প্ৰশ্ন আহিব পাৰে। যিবিলাক চৰিত্ৰ উৎপত্তি আৰু মৌলিক গঠনৰ ফালৰ পৰা একে কিন্তু কাৰ্যৰ ফালৰ পৰা বেলেগ, তেনে চৰিত্ৰক সমসংস্থ চৰিত্ৰ বোলে, যেনে ভেকুলী, জেঠী, চৰাইৰ আংঠেং ইত্যাদি। তাৰপিছত চাবা যে জীৱাশ্ম কাক বোলে? এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন। জীৱাশ্ম ভূপৃষ্ঠৰ পাললিক শিলাস্তৰৰ সংৰক্ষিত হোৱা কোনো জীৱৰ দেহ বা দেহৰ অংশ নাইবা জীৱটোৱে এৰি যোৱা হাছকে জীৱাশ্ম বোলে। এইটো ইম্পৰ্টেণ্ট। তাৰপিছত চাবা তোমালোকে পোহৰৰ প্ৰতিসৰণ কাক বোলে? এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন তোমালোকৰ মেট্ৰিক ফাইনেল 2024ৰ বাবে, যে এটা মাধ্যমৰ পৰা আন এটা মাধ্যমত পোহৰ হেলনীয়াভাৱে প্ৰৱেশ কৰিলে দ্বিতীয় মাধ্যমত পোহৰৰ গতিৰ দিশ সলনি হয়। এই পৰিঘটনাক পোহৰৰ প্ৰতিসৰণ বোলা হয়। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে চাবা যে লেন্সৰ ক্ষমতা কাক বোলে? ইয়াৰ উত্তৰটো ইয়াতে দিয়া আছে যে লেন্স এখনে ইয়াত আপতিত পোহৰৰ ৰশ্মিক যি মাত্ৰাক অভিসাৰী বা অপসাৰী কৰে তাক লেন্সৰ ক্ষমতা বোলে। তাৰ পিছৰ প্ৰশ্নটো চোৱা যে স্বাভাৱিক দৃষ্টিৰ মানুহ এজনৰ বাবে দূৰবিন্দু আৰু নিকটবিন্দু কি? এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন যে দূৰবিন্দু অসীম আৰু নিকটবিন্দু চকুৰ পৰা প্ৰায় 25 চেণ্টিমিটাৰ। তাৰ পিছৰ প্ৰশ্নটো চোৱা যে বৰ্ণালী কি? এইটো ইম্পৰ্টেণ্ট। বৰ্ণালী বগা পোহৰৰ বিচ্ছুৰণৰ ফলত উৎপন্ন হোৱা ৰঙীন উপাংশৰ প্ৰতিবোৰক একেলগে বৰ্ণালী বোলে। তাৰ পিছৰ প্ৰশ্নটো চোৱা যে বৈদ্যুতিক বৰ্তনী আৰু সঁজুলিত সাধাৰণতে ব্যৱহাৰ হোৱা দুটা নিৰাপত্তা ব্যৱস্থাৰ নাম লিখা। ইয়াৰ উত্তৰটো হ'ব বৈদ্যুতিক ফিউজ আৰু ভূমি সংলগ্ন তাঁৰৰ ব্যৱস্থা। তাৰ পিছৰ প্ৰশ্নটো চোৱা যে আমাৰ দেশৰ সজীৱ তাঁৰ আৰু উদাসীন তাঁৰৰ মাজৰ বিভৱভেদ কিমান? 220 ভল্ট। গতিকে ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ লগত এইকেইটা প্ৰশ্নই আলোচনা কৰিলোঁ। নেক্সট যিটো ভিডিঅ' আহিব তাত আৰু কিছুমান MCQ আলোচনা কৰা হ'ব। গতিকে ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো যদি অলপো ভাল পালা তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিবা, আৰু আমাৰ চেনেলত যদি নতুনকৈ আহিছা তেনেহ'লে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আৰু যদি টেক্সট বুকৰ পৰা কিছুমান ইম্পৰ্টেণ্ট ভিডিঅ' লাগে তেনেহ'লে ডেছক্ৰিপশ্যনত লিংক দি আছে, তাত ক্লিক কৰি তোমালোকে ভিডিঅ'খিনি চাব পাৰা।